Krishnaya Namo Bhagavate Vasudevaya Janmadesya Zatunaya Titarata Sati Savigyasa Tene Brahma Hidaya Adi Kavale Muyanti Yasuraya Tesu Parivriyam Yatha Vinimoyu Yatra Tisargu Misha Dhanmasena Sadadni Rasta Kuhakam Saityam Parang Dhimi Dharma Prudita Karika Bhutta Paramunivat Saranjagam Vedam Vastavamatra Vastu Sivadam Kapatrayunlanam Srimad Bhagavati Mahamuni Kriti Kingaparishara Shaitu Hijavarujatetra Itihi Shushushuvitadkyanat Nigama Kalpatarurgalitam Alang Sukhamukadamrita Javasam Yutam Divata Bhagavatam Rasamalayam Muruhurasika Bhuvi Bhavuka Krishna Mahaprabhu Skanda Madhvat Krishna Satyabhamar Vivah Aru Satarnu Bos আপোনাৰ মিট খোল খাই আছে কৃষ্ণ আমি আগাইছো প্রভু কৃষ্ণ কৃষ্ণ হুকনে গদতি আরু পরীক্ষিত মাধবর আজ্ঞা ব্যাধি আছে ত্রাজিত আর যেন গতি ভইল ধারে কৃষ্ণ বিমুখর হুখ নাহি এক দিনা হেন হুই পাণ্ডব কদাহ করাইলে কদু কুন্তি মরিল সেই অগণ
শুনি মহাবিষাদক কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি যিখিনি পাঠ, এই পাঠৰ কথা মতে ইয়াতে এটা বৰ আৰম্ভণিতে বৰ ডাঙৰ কথা এটা কৈছে। এইটো হৈছে শুক নিগদতী আৰু শুনা পৰীক্ষিত। শুকে কৈছে পৰীক্ষিতক যে মাধৱৰ আজ্ঞা বাধি আছে সত্ৰাজিত। সত্ৰাজিতে আচলতে প্ৰভু ভগৱন্তক তেওঁ ভকতি কৰা নাই, অৰ্থাৎ তেওঁ প্ৰভু ভগৱন্তৰ প্ৰতি তেওঁ যিদৰে শ্ৰদ্ধাশীল হব লাগে, যি উদ্দেশ্যেৰে শ্ৰদ্ধাশীল হব লাগে, যি ভকতিৰ আশ্ৰয় লব লাগে, সেই ভকতিৰ মাজত থকা যি শৰণৰ কথা, সেইখিনি কথা কিন্তু সত্ৰাজিতে বুজি পোৱা নাই। সেইকাৰণে কৈছে শুক নিগদতী আৰু শুনা পৰীক্ষিত মাধৱৰ আজ্ঞা বাধি আছে সত্ৰাজিত। তাৰ যেন গতি ভৈলা শুনা সাৱধানে, কৃষ্ণ বিমুখৰ সুখ নাহি কোনোঠানে। এজনে বিভিন্নজনক উপাসনা কৰিব পাৰে, বিভিন্ন দেৱ দেৱীক পূজা কৰিব পাৰে, উপাসনা কৰিব পাৰে, একেবাৰে অন্তঃকৰণৰে তেওঁ বিভিন্ন কৰ্ম মাৰ্গ জ্ঞান লাগে কৰিব পাৰে উপাসনা। কিন্তু এটা কথা, এটা সিদ্ধান্ত আমাক ভাগৱতে দিছে, কৃষ্ণ বিমুখজন কিন্তু কেতিয়াও তেওঁ সুখী হব নোৱাৰে। এই কথাটো হলে আমাক কৈছে, এই পতন্ত্ৰটো কথা আগতীয়াকে আমাক কৈ দিছে সত্ৰাজিতে। যে কথাটো হৈছে ইয়াতে আগতে এটা উল্লেখ এটা কৈছে, সেইটো হৈছে কন্যা মণি পাইলে কোপ পাহৰিব হৰি, এই উপায়ে তাংক দুখী বাক পাৰি। এইটো মনোভাৱ যে সত্ৰাজিতে কন্যাকো দিব আৰু ইচ্ছামন্তক মণিকো দিব, অৰ্থাৎ মণি কন্যা দুইটা দিলে মানে তেতিয়াহলে কৃষ্ণ নিশ্চয় সন্তুষ্ট হব। আনো একো মতে টানো নুহিবেক শান্তি, এই মনে নিশ্চয় কৰিলে গুণগান্তি। এইটোকে সিদ্ধান্ত কৰিলে সত্ৰাজিতে। আৰু ইয়াতে ভাগৱতত এটা কথা কৈ থৈছে, সেইটো হৈছে অভকত পাপিতাৰ শুদ্ধ নাহি সিয়া, কৃষ্ণক টুকিব খোজে কন্যা মণি দিয়া। ভগৱন্তক একান্ত শৰণ লব লাগে, সেইটো নকৰি বুজি পোৱা নাই কন্যাক দিব, সমন্তক মণি দিব, আৰু সেয়া পাই ভগৱন্ত কৃষ্ণ তেওঁৰ ওপৰত সন্তুষ্ট হব। এই ধাৰণাটো লৈছে, যিটো ধাৰণা আচলতে ভুল। এই ভুলটো সিদ্ধান্তটো লৈছে সত্ৰাজিতে। সেইকাৰণে কৈছে একচিতে মাধৱতো নললে শৰণ, কেনমতে তুষ্ট তাতো কৰিব নোৱাৰে। যদি ভগৱন্ত হয় তেওঁ অন্তৰ্যামী, সকলো জানে যে যিজাকে তেওঁক একান্ত মনে শৰণ লোৱা নাই, মুখেৰেহে কৈছে, তেওঁ মুখেৰে কৈছে কিন্তু তেওঁ কাৰ্যত সেয়া কৰা নাই, বা মনেৰে সেয়া একান্তভাৱে লোৱা। গতিকে ভগৱন্ত কৃষ্ণত শৰণ নাই লোৱা, যিটো নহলে ভকতি কেতিয়াও নহয়। কিন্তু তেওঁক টুকিবলৈ গৈছে, সন্তুষ্ট কৰিবলৈ গৈছে, সমুধে কৰিবলৈ গৈছে। যেনে মণিও দিম, কন্যাকো দিম, তেওঁ ভাল পাব, তেওঁৰ লগত আৰু মিত্ৰালি হব, এইটো কথা ভাবিছে। কিন্তু এইটো কথা কেতিয়াও সেই ভকতি মাৰ্গৰ সন্মত নহয়। এই কথাটোকে আমাক এই বাক্যটোত কৈছে, মাধৱ আৰু আজ্ঞা বাধি আছে সত্ৰাজিত। এই কথা কৈছে, তাৰ যেন গতি ভৈলা শুনা হব জানে, তাৰ যেন কৃষ্ণ বিমুখৰ সুখী নাহি কোনো। এতিয়া আমাক পিছলে কৃষ্ণ বিমুখ সকলৰ বিষয়ে কব। ইতিমধ্যে পাঠত এয়া পালো যে এদিনৰ কথা ভগৱন্ত শ্ৰীকৃষ্ণ আৰু বলৰাম দুজনে গম পালে যে পাণ্ডৱ মানে কুন্তীৰ সৈতে
যিটো গৃহত পুৰি পেলাই দুৰ্যোধনে তেওঁলোকক বনত মাৰিলে। অৰ্থাৎ বনত খাটি থাকোতে সেই বনবাসত থাকোতেই জতুগৃহ সাজি দিলে আৰু পিছফালৰ পৰা জুই জ্বলাই জতুগৃহত মাৰাৰ চিন্তা কৰিলে। এই খবৰটো পাই পেলাই মহা বিষাদ কৰিল ৰামহৰি। এই কথাটোত মৰ্মাহত হৈ পৰিল। আচলতে মৰ্মাহত হোৱাটো তেওঁৰ এটা নৰলীলা, মনুষ্য লীলাৰ ভিতৰৰ এটা অংগ হিচাপেহে দেখুওৱা হৈছে। কাৰণ প্ৰভু ভগৱন্ত অন্তৰ্যামী, সেইকাৰণে তেওঁ নজনা একো নাই। কিন্তু মনুষ্যৰ আগত দেখুৱাবলৈ তেওঁ কষ্ট কৰি দেখুৱাইছে, মনত দুখ কৰি দেখুৱাইছে যে দুৰ্যোধনে জতুগৃহত কুন্তি মুখে পাণ্ডৱসকলক জ্বলাই পুৰি পেলাই মাৰিলে। এই কথাটো শুনি বলোৰাম আৰু কৃষ্ণই খুব দুখ কৰিছে, মনত বৰ সন্তাপ হৈ পাইছে। ভাল বৰাপ্ৰভু কৃষ্ণ 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 মাধৱ। পিতানন্ত প্ৰভু আপুনি সমস্তে গত খানি পাণ্ডৱ পৰাইল অজ্ঞহিতে প্ৰভু কুল ব্যৱহাৰ জানিতে উচিত হস্তিনাপুৰক গৈলা ৰামে সমনিত ভীষ্ম দ্ৰোণ কৰ্ণ বিদুৰ গান্ধাৰী কুজাই বুলি লন্ত ভাই তুমি হবে আচন্তে কি হকহে ভৈল কুন্তি পেহী হমে পাঞ্চ ভাই দা ভাল কৃষ্ণ প্ৰভু কৃষ্ণ। এতিয়া ইয়াতে যিটো কথা আমি কৈছিলো যে নৰলীলা অনুসৰি সাধাৰণ মানুহৰ মাজত কি হব, সেই একেটা কথাকে ৰাম অৰ্থাৎ বলৰাম আৰু শ্ৰীকৃষ্ণই তেনে এটাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ কুন্তি আৰু পাণ্ডৱ ঢুকাইছে, মানে জতুগৃহত জুয়ে পুৰি মাৰিলে, এই কথাটো শুনা বুলি কৈছে আৰু তেওঁলোকে দুখ কৰিছে। পিছতেই এই এটি কথা পদত কলে যে যদ্যপি জানন্ত প্ৰভু আপুনি সমস্তে গৰ্ত খানি পাণ্ডৱ পলাইলা অব্যহিতে, একো হানি বিঘিনি নোহোৱাকৈ সেই জতুগৃহৰ পৰা গাঁত বা নলা খান্দি বাহিৰলৈ ওলাই গল, সুৰংগ খান্দি ওলাই গল। এই কথাটো কিন্তু অন্তৰ্যামী শ্ৰীকৃষ্ণই জানে, কিন্তু নিজে জনাৰ পাছত তেওঁ আকৌ সেই দুখটো দেখুৱাইছে। অৰ্থাৎ প্ৰভু ভগৱন্তৰ অজনা একো নাই, তেওঁ নজনাকে একো নাই, কিন্তু তেওঁ যিটো মনুষ্যৰ সাধাৰণ অনুভূতি সেইটো প্ৰকাশ কৰিবৰ কাৰণে আনক দেখুৱাই কৈছে যে তেওঁলোকক এইদৰে বাৰু জুই জ্বলাই মাৰিব লাগে নে, এয়া বাৰু দ্ৰোণাচাৰ্য, এয়া বাৰু দুৰ্যোধনে কি কুকাৰ্য কৰিলে, হাই হাই অতি বেয়া কথা হল, এনেকে দুখ কৰিছে। আৰু কৈছে প্ৰভু কুল ব্যৱহাৰ জানিতে উচিত, হস্তিনাপুৰক গৈলা ৰামে সমন্বিত। এই দাতাৰ পৰা এওঁলোকে এতিয়া চিধা চিধি ওলালে যে প্ৰভু কুল ব্যৱহাৰ জানিতে উচিত, অৰ্থাৎ
বহুকুল ব্যৱহাৰ মানে এই যে আত্মীয় সম্পৰ্কীয় এই যে সম্বন্ধীয় এইবিলাক সেই মিতিৰৰ মাজৰ যিটো সম্পৰ্ক সেই কথাটো ভালদৰে প্ৰয়োগ হ'ব লাগে। এই প্ৰয়োগটো কেনেকে কৰিব লাগে সেই কথাটো নৰৰূপী ভগৱন্ত কৃষ্ণই দেখুৱাইছে। কাৰণ প্ৰথম কথা হৈছে হস্তিনাপুৰলৈ যাবলৈ ওলাইছে, যিহেতু এই দুখৰ খবৰটো পালে। পেহীয়েক হৈছে কুন্তি আৰু এয়া পঞ্চ পাণ্ডৱ। তেওঁ কৃষ্ণৰ দৃষ্টিত তেওঁলোকে আচলতে কৰ্তব্যৰ খাতিৰত বা তেওঁলোকে সত্য পালিহে বনত আছেগৈ। অৰ্থাৎ সত্যনিষ্ঠ সকলকো যদি কোনোবাই আমনি কৰে সেই কথাটো প্ৰভু ভগৱন্তই বেয়া পায়। আৰু সম্পৰ্কত সেইসকলক তেওঁলোকে ভাতৃ হিচাপেহে তেওঁলোকে সদায় সম্পৰ্কত ৰাখিছে। আৰু এয়া পেহীয়েকৰ কথাটো আছে। গতিকে নিজৰ সম্বন্ধৰ মাজত মিতিৰ কুটুম্বৰ মাজত যি সম্পৰ্ক থাকিব লাগে অনুকূল ব্যৱহাৰ জানিলে উচিত। অৰ্থাৎ এই সম্পৰ্কবিলাক বজাই ৰখা কথাটো মনুষ্য লীলাৰ ভিতৰত পৰিছে, মনুষ্য কৰ্মৰ ভিতৰত পৰিছে। সেইকাৰণে তেওঁ কি কৰিলে, এই কথাষাৰ শুনাৰ লগে লগে হস্তিনাপুৰ বুলি ৰামৰ সৈতে ৰামে সন্মিলিত মানে বলৰামক লগত লৈ তেওঁ হস্তিনাপুৰলৈ ওলালে। এতিয়া ভীষ্ম, দ্ৰোণ, কৰ্ণ, বিদুৰৰ পাখে যায়, গান্ধাৰীকো যায় বুলি অন্ত দুই ভাই। তেওঁলোকে গৈ পেলাই এই বলৰাম আৰু শ্ৰীকৃষ্ণই যেতিয়া গৈ হস্তিনাপুৰ পালে, তেওঁলোকে ভীষ্ম, দ্ৰোণ, কৰ্ণ, বিদুৰ সকলোকে লগ পালে, গান্ধাৰীক লগ পালে। এইবিলাক কি হল? তুমি হবে আচলতে কৃষক হেন হইল, তুমি হবে আচলতে কৃষকৰ হেন হইল, কুন্তি পেহী সমে পাঞ্চ ভাই দাহ গৈ। কৃষ্ণই কৈছে যে তোমালোক এই ভীষ্ম, দ্ৰোণ, কৰ্ণ, বিদুৰ এইসকল আছা, তাতে আকৌ গান্ধাৰী তুমি আছা, তোমাৰ ডাঙৰ পুত্ৰ দুৰ্যোধন। এই দুৰ্যোধনে বাৰু এনেকে তেওঁলোকক জ্বলাই পুৰি মাৰিব লাগেনে? তোমালোক থাকোতে এনেকুৱা এটা অৰ্থ হব লাগেনে? এই বুলি পেলাই কৈছে। এতিয়া এই পাঁচ ভাই আচলতে দাহ গল বুলি যিটো দেখুৱাইছে মনোভাৱটো প্ৰকাশ কৰিছে। আমি আগতেই কৈছো, যদ্যপি জানন্ত প্ৰভু আপুনি সমস্তে একো নাই হোৱা, সেই কথাটো জানে, জানিও তেওঁ নজনা ভাল কৰি দেখুৱাইছে। ভাল বাপ প্ৰভু কৃষ্ণ আগবাঢ়ক। আগবাঢ়ক বুঢ়াপু। কৃষ্ণ মাধৱ কৃষ্ণ। কুন্তি পেহী যুধিষ্ঠিৰ ধৰ্মময়, ভীম ধনঞ্জয় মাতৃৰ হুমি অনেক কান্দিলা হৰি, লগতে কান্দন্ত ভীষ্ম বিদুৰ গান্ধাৰী। হস্তিনাপুৰত দেৱে আছা কৃষ্ণ ৰাম, শুনা তাৰকান্ত পাছে ভোলা যে কাম।
সত্যভামাক বিহা কৰাইতে নপাই কৃতবৰ্মা অক্ৰূৰৰ নজানো পুহাই। কৃষ্ণ। এতিয়া ৰাম আৰু কৃষ্ণ দুইজনে খুব দুখ কৰিছে, হাঁহুকে কান্দিছে। সেয়ে মোৰ কুন্তি পেহী যুধিষ্ঠিৰ, পৰম ধৰ্মময় যুধিষ্ঠিৰ, ভীম, অৰ্জুন সকলোৱে মনত পেলাইছে। এই সকলক মনত পেলাই এয়া সকলোৱে কন্দা কটা কৰিছে, কান্দিছে। ভীষ্ময়ো কান্দিছে, বিদুৰেও কান্দিছে, গান্ধাৰীয়েও কান্দিছে। সেই সকলোৱে মনত পেলাই কান্দিছে যে তেওঁলোকে ইতিমধ্যে জতুগৃহৰ জুইত ভস্ম হল। সেই কথাটোকে এতিয়া তেওঁলোকে ইনাই বৰ্ণনা কৰি কন্দা কটা কৰিছে। হস্তিনাপুৰত যেৱে আছা কৃষ্ণ ৰাম, শুনা দ্বাৰকাত পাছে ভৈলা যেন কাম। এতিয়া ইতিমধ্যে এইখিনিতে কথা এটা হল, এই হস্তিনাপুৰলৈ যেতিয়া বলৰাম আৰু কৃষ্ণ গুচি আহিলে, জতুগৃহৰ কথাটো শুনি পেলাই এয়া কুন্তি আৰু 5 ভাই দাহ গল বুলি পেলাই সমবেদনা জনাবলৈ ভীম, ধনঞ্জয়, যুধিষ্ঠিৰ সকলো ঢুকালে, মৃত্যু হল। সেইখিনি কথা বুজি লবলৈ বুলি হস্তিনাপুৰলৈ যেতিয়া আহিল, ইফালে সেই তাত কৃতবৰ্ম আৰু অক্ৰূৰ এই দুজনে এটা বুদ্ধি উলিয়ালে। বুদ্ধিটো কি হৈছে, এই সত্যভামাক আগতে সত্ৰাজিতে বোলে কথা দিছিলে, সত্যভামাক বোলে অক্ৰূৰলৈ দিয়া কথা আছিল বা কৃতবৰ্মালৈ দিয়া কথা আছিল বিয়া, কিন্তু সেইটো হৈ নুঠিলে। এই দুজনে আশা কৰি আছিলে কৃতবৰ্মা আৰু অক্ৰূৰ। গতিকে তেওঁলোকে যেতিয়াই গম পালে সত্যভামাক ইতিমধ্যে কৃষ্ণই বিয়া কৰালে, গতিকে তেওঁলোকৰ আৰু এই বন খাওঁত নাইকিয়া হল, তেওঁলোকৰ ৰাতি নোপোৱা যেন হল, সকলো সময়তে অন্ধকাৰ হল। এই কথাটো কৈছে। আৰু এতিয়া সেই কৃতবৰ্মা আৰু অক্ৰূৰৰ এতিয়া এই ঘটনাৰ অকণমান পথ পৰিৱৰ্তন হৈছে। জতুগৃহৰ কথা কৈ পেলাই এতিয়া আহিলে আমাৰ সেই অৱস্থালৈ, য'ত এই কৃষ্ণ নাই বুলি গম পালে আৰু গম পাই ইহঁত কৃতবৰ্মা আৰু অক্ৰূৰে কিবা আদি মন্ত্ৰণা আদি উলিয়াব। এতিয়া খং উঠি আছে, পুতক তুলিব লাগে বুলি পেলাই কিবা এটা বুদ্ধি উলিয়াব। ভাল বাপ, কৃষ্ণ আগবাঢ়ক। কৃষ্ণ। চিত্ৰ পাইল বুলি মাধৱ নামিকে এক্ষণে কৰায়ু ভদ্ৰা নিপাত ধনু নামে আছে দুষ্ট জন, মাতি আনি দুয়োটাক বুলিলা বচন, দেখো হত ধনু কেনে দুষ্ট হত্ৰাজিত, আত পৰে কপতি নাহিকে পৃথিৱীত,
আগে কন্যা দিবু বুলি অদৰি আমাক যাচি নিয়া মানুহক দিলে কন্যা কৃষ্ণ এয়া কন্যাক যে যেতিয়াই দি দিলে কৃষ্ণলে, কিন্তু সত্ৰাজিতে যিহেতু কথা দি থৈছিলে যে সেই কন্যাক মানে অক্ৰূৰ বা কৃতকৰ্মা তেওঁলোকক দিবলৈ, সেই কন্যাক তেওঁলোকলৈ বিয়া দিম বুলি কথা দিয়া আছিলে, সেই কথাটোকে মনত পেলাই পেলাই তেওঁলোকে কৈছে যে এতিয়া মানুহ শীঘ্ৰ পাইল মাধৱ নাহিকে দ্বাৰকাত এখন একৰাই সত্ৰাজিত কণিপাত। এই দুজনে কথা পাতিছে, অক্ৰূৰ আৰু কৃতকৰ্মা দুজনে কথা পাতিছে। এতিয়াতো কৃষ্ণ নাই, তেওঁ হস্তিনাপুৰলৈ গল বোলে, এতিয়া দ্বাৰকাত কৃষ্ণ নাই। গতিকে এইটো চান্সতেই আমাৰ এই আমাক ঠগিলে। গতিকে সত্ৰাজিতক কিবা কৰি পেলাই একেবাৰে বধ কৰিব লাগে, এটা পুতক তুলিব লাগে। আৰু শতধনু নামৰ এজন বৰ দুষ্ট আছিলে। সেই শতধনু বৰ উৎপতীয়া, অত্যন্ত ক্ৰূৰ। তেওঁ সেই শতধনুক এই দুইজনে মতাই অনালে, আনি পেলাই বুজাই দিছে, মাতি আনি দুয়োটাক বুলি লাভচোন। এই শতধনুক মাতি আনি পেলাই দুফালৰ পৰা দুইজনে বহি লৈ পেলাই বুজাইছে, বোলে শতধনু চোৱাচোন, এই সত্ৰাজিতটো বৰ কপোতা, ইয়াৰ নিচিনা দুষ্ট আৰু সংসাৰত নাই। চোৱাচোন, এইজনে বোলে আগে আগে আমাক কথা দিছিলে, বোলে কন্যা তোমালোকক দিম। এতিয়া আকৌ আগে আগে কন্যা মাকে আনি পেলাই উপজাইছে, কৃষ্ণক দিলে। ইমান কপটীয়া, এইটো পৃথিৱীৰ ভিতৰত আটাইতকৈ সংসাৰত আৰু ইয়াৰ সমান কপটীয়া নাই। গতিকে ইয়াক এতিয়া সমন্ত মণি বৰবৰে কাহা কোন গণে, সিটো মণি তুমি নোলোৱা কি কাৰণ। এই শতধনুক বুজাইছে, বোলে তুমি এতিয়া কাম এটা কৰা, এই যে ফুটনি মাৰি আছে, মহা গৰ্ব দেখুৱাই আছে সত্ৰাজিতে, কেনেকে জানে, তেওঁৰ গুৰিৰে এই সমন্তক মন্দিৰটো আছে। গতিকে তুমি এক কাম কৰা, তুমি লৈ লোৱা, সেইটো এই মণিটো তুমি হস্তগত কৰা, তুমি যদি পাই যোৱা তোমাক কোনে পায়। এইবোৰ কথা বুজাব ধৰিলে শতধনুক। আৰু কৈছে, আমি পাৰে হৈ গলো নেকি কৃষ্ণ, আমি পাৰ হৈ গৈছো কৃষ্ণ 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 সিয়ন্ত মনিৰ গৰে কামাকো নগৰে, হিতু মনি তুমি নোলোৱা কি কাৰণে, জানো বোলা জীৱন্তে বিবেক ৰখে নপাছে তাক নপঠুৱাকে বচনে তাৰ মতিবে হইল, মনিৰ ভদ্ৰ ধৰ্ম জ্ঞান হইল, আয়ু ক্ষীণ হইল পাপী পাচল গুণিল, অনত দয়া হত্র
ভুলিল এতিয়া কথা মতে কাম হৈ গল। এই হতধনু মহা অঘাইতম, মহা নিষ্ঠুৰ। এই হতধনুক মাতি আহি গোটেইবোৰ এফালৰ পৰা বুজাই গৈ বোলে সত্ৰাজিতৰ ইমান তেওঁৰ বাহাদুৰি, ইমান ফুটৰ কি কাৰণে জানানে বোলে? আচলতে এই সত্ৰাজিতৰ হাতত মণি এটা আছে, সমন্তক মণি। সেইটো যদি থাকে কোনো চিন্তা নাই। টকা পইচা, ধন দৌলত, এইবিলাক ধন সোণ সকলো উভৈ নদী হব। গতিকে এইটো সত্ৰাজিতৰ হাতত কেলে থাকিব লাগে? এইটো হতধনু তুমি লব লাগে, এইটো তুমি লোৱা, এইটো তুমি যেনে তেনে হস্তগত কৰা। আৰু কৈছে জানো বোলায়া জীৱন্তে দিব্যমণি প্ৰখেনৰ পাছে যাওক নপঠোৱা কেনি। অৰ্থাৎ আৰু এটা কথা হতধনু, তুমি যদি কোৱা তুমি বিচাৰিলে নিদিয়ে, কাৰণ সি জীৱন্ত অৱস্থাত মণিটো নিদিয়ে। গতিকে তুমি প্ৰশ্ন কৰিব পাৰা যে সি জীয়াই থাকোতে সত্ৰাজিতে মণিটো নিদিয়ে, গতিকে তুমি কাম নকৰাকে এই যে প্ৰসেনজিতে গল, যিটো পথে গৈ আৰু ঘূৰি নাহে সংসাৰলৈ, তেনেকুৱাকে সেই ৰাস্তাতে সেই এটা ৰাস্তাৰে এই সত্ৰাজিতকো পঠিয়াই দিয়া। মানে তুমি গৈ পেলাই সত্ৰাজিতক বধ কৰি পেলোৱা। এই বুলি পেলাই হতধনুক খুব বুজালে। লগে লগে গণ্ডগোল হৈ গল। হেন বচনে তাৰো মতি ভেদক হৈ গল। হতধনু একদম আহি গল আৰু মোৰ বিষাই গল। লগে লগে কি কৰিলে, মণিৰ লোভত ধৰ্ম জ্ঞান। অৰ্থাৎ এই যে মণিৰ লোভ লগাই দিলে, যি মণি থাকিলে তেওঁৰ ধন সোণ ঐশ্বৰ্য বিভূতিৰ অভাৱ নহব, এই কথাটো শুনি লগে লগেই সিদ্ধান্ত লৈ পেলালে। সিদ্ধান্ত লোৱা নহয়, একেবাৰে গৈ পেলাই শুনি থাকোতে এই সত্ৰাজিতৰ ডিঙিত কাটি পেলালে। ইমান ডাঙৰ ঘটনাটো হৈ গল। এয়া হল শৰণত যায় সত্ৰাজিতকো বহিল। এয়া উচতাই দিলে অক্ৰূৰ আৰু কৃতবৰ্ম। এয়া হল এনেদৰে পুতক তুলিলে আৰু শুই থকা অৱস্থাতে এই অঘাইতম হতধনুৱে ঘূৰি পেলাই ডিঙিটো কাটি দিলেগৈ। কৃষ্ণ